নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক চেনেললৈ। এই যেতিয়া আপোনালোকৰ এডিআৰই আবেদন হ'ল বা তাৰপিছত যি নতুন আপোনালোকৰ ন'টিছ মানে কথাটো ক'লে যে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিবৰ কাৰণে, আৰু যিসকলে এমপ্লয়ড হৈ আছে তেওঁলোকে এমপ্লয়ড হিচাপে মাৰ্ক কৰি পেলাই তেওঁলোকৰ যিটো ৰেজিষ্টাৰ তেওঁলোকে কৰা আছিলে সেইটো আপডেট কৰিবলৈ। এইখিনি কৰোঁতে আপোনালোকে যেতিয়া এমপ্লয়ড হিচাপে আপোনালোকে ৰেজিষ্টাৰ কৰিব যায়, তাতে আপোনালোকৰ গভৰ্ণমেণ্ট এমপ্লয়ী যেতিয়া য়েছ কৰিব, এখন NOC আপোনালোকৰ লাগে। চ' সেই NOCখন যেতিয়া আপোনালোকে আপলোড কৰিবলৈ যাব, আপোনালোকে NOCখনটো পাব লাগিব, আৰু NOCখন ক'ৰ পৰা দিব? NOCখন আপোনালোকৰ নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকে পাব। এতিয়া কথা হৈছে, কিছুমান ঠাইততো আপোনালোকৰ ইজিলি আপোনালোকক দি দিয়ে, কিন্তু কিছুমান বিভাগৰটো স্পেচিয়েলি তেওঁলোকে ন'টিচ দি থৈছে যে তেওঁলোকৰ যি হেড ডিৰেক্টৰ অফিচাৰ হওক বা কমিশ্যনাৰ হওক, তেওঁলোকৰ তালৈ ছাবঅৰ্ডিনেট যিবিলাক অফিচ আছে, ডিষ্ট্ৰিক্টছৰ হওক বা ছাব ডিভিজনৰ হওক বা যিবিলাক ৰিজনেল ফিল্ড অফিচেছবিলাক আছে, সেইবিলাকৰ পৰা তেওঁলোকে ফৰৱাৰ্ড কৰি দিব লাগে, আৰু ফাইনেলি তাত তেওঁলোকৰ NOCখন ইছ্যু হয়। NOC এতিয়া আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ক্ষেত্ৰত NOCখন আপোনালোকৰ বেলেগ হয়, যে তেওঁলোকৰ কোনো ধৰণৰ অবজেকশ্যন নাই ফাৰ্ডাৰ আপোনালোকৰ বেটাৰ এমপ্লয়মেণ্টৰ কাৰণে। আজিকালি এমপ্লয়মেণ্ট এক্সচেঞ্জখন অকল এমপ্লয়মেণ্টৰ ক্ষেত্ৰতে বুলি নহয়, আপোনালোকৰ APSC যিকোনো পৰীক্ষা যদি আপুনি দিয়ে, আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চি প্ৰুভ কৰিবৰ কাৰণেও আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন লাগে, কাৰণ মেক্সিমাম আমাৰ বহুতৰে PRC নাথাকে। কাৰণ আমি যদি ৰিজনেল কলেজত যদি আমি পঢ়িছোঁ, লোকেল কলেজত যদি আমি পঢ়িছোঁ, PRC আমাৰ সাধাৰণতে বহুতৰ ওলোৱাই নহয়, আৰু পঢ়া শেষ হোৱাৰ পিছত যিহেতু PRCখন এডুকেশ্যনেল পাৰ্পজৰ কাৰণে দিয়ে, সেইখন পিছত ওলোৱাত থাকি যায় বা ওলাবলৈ অলপ পঢ়া শুনা নকৰিলে অলপ অসুবিধাও হয়। তৎসত্ত্বেও কিছুমানে উলিয়াই বাৰু, মই জাষ্ট নৰ্মেলি কৈছোঁ। চ' সেইখন নাথাকিলে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখনো আপোনালোকৰ প্ৰুফ অফ ৰেচিডেঞ্চি হিচাপে তেওঁলোকে যিহেতু লয়, APSCটো বৰ্তমান সেইখনে লৈ আছে, সেইকাৰণে সেইখন থকাটো দৰকাৰী। এতিয়া এক্সচেঞ্জৰ ক্ষেত্ৰত আপোনালোকৰ NOC বেলেগ। আপোনালোকে কোনোবা এটা চাকৰি যদি আবেদন কৰিব গৈছে, পে' প্ৰটেকশ্যন লাগে আপোনালোকক, ছাৰ্ভিচ কণ্টিনিউৱেশ্যন লাগে, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকৰ ছেপাৰেট NOC সেইখন ইছ্যু হয়, সেই পৰীক্ষাটোৰ বা সেই যিটো আবেদন কৰিছে চাকৰিটোৰ, সেইটোৰ ক্ষেত্ৰত। এতিয়া যদি এমপ্লয়মেণ্টৰ ক্ষেত্ৰতে আহোঁ, যেতিয়া আপোনালোকে NOC বিচাৰিব, তাৰ কাৰণে সেইখিনি আপোনালোকক ফৰৱাৰ্ড কৰিবলৈ কয়, বা যিকোনো চাকৰিৰ কাৰণে যেতিয়া আপোনালোকে বিচাৰিব, সেইবিলাক কেতিয়াবা আপোনালোকৰ নিজৰ হেডে কেতিয়াবা দিয়ে, বা যদি স্পেচিফিক ইনষ্ট্ৰাকশ্যন আছে, তেতিয়া তেওঁলোকে সেইটো তেওঁলোকৰ হায়াৰ অথৰিটিলৈ তেওঁলোকে ফৰৱাৰ্ড কৰে আপোনালোকৰ এপ্লিকেশ্যন, তেওঁলোকৰ মানে লেটাৰৰ সৈতে। এতিয়া কথা হৈছে, বহুতে মেছেজ দি আছে সেই বস্তুটো লৈ পেলাই, তেওঁলোকক NOC দিয়া নাই বা তেওঁলোকক ইছ্যু কৰি তেনেকুৱা ধৰণৰ দিয়া নাই, তেওঁলোকে সেইটো মানে সমস্যা পাই আছে, যাৰ কাৰণে তেওঁলোকে আপডেট কৰিব পৰা নাই এমপ্লয়মেণ্ট এক্সচেঞ্জখনো। বা আপোনালোকৰ বহুখিনি নতুন নতুন চাকৰি ওলাইছিলে, যেনেকৈ ধৰি লওক আপোনালোকৰ CSE কম্বাইণ্ড এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচেছ এক্সামিনেশ্যন, সেইটোৰ ক্ষেত্ৰতো বহুখিনি যিটো এছিয়ান ছেকশ্যন অফিচাৰ আৰু ছেকশ্যন অফিচাৰ, সেইখিনিৰ ক্ষেত্ৰতো গভৰ্ণমেণ্ট এমপ্লয়ীখিনিৰ আপোনালোকৰ এখন NOC লাগিছিলে, ন' অবজেকশ্যন। চ' সেইখনো বহুতে পোৱা নাছিলে, যাৰ কাৰণে আবেদন কৰিব নোৱাৰিলে, আৰু আবেদনৰ টাইম ইতিমধ্যে শেষ হৈছে। এতিয়া কথা হ'ল, বহুতে আপোনালোকে চাব, আপোনালোকৰ মাজৰে কিছুসংখ্যক লোক আছে যে তেওঁলোকক বেলেগ বেলেগ কিছুমান ডকুমেণ্টছ বিচাৰিছে, তেওঁলোকে যেতিয়া NOC আবেদন কৰিছে। এতিয়া NOC আবেদন কৰোঁতে নৰ্মেলি আপোনালোকে কি কৰিছে, এখন আপোনালোকে এপ্লিকেশ্যন দিছে যে আপোনালোকে এইটো চাকৰিত আবেদন কৰিছে, তাৰ কাৰণে NOC লাগে, বা আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জখন আপডেট কৰিব বিচাৰিছে, তাৰ কাৰণে NOC লাগে, তেনেকৈ আপোনালোকে দিছে আৰু সেইখন ফৰৱাৰ্ড কৰিছে। এতিয়া আচল বস্তুটো হৈছে কি, NOCখন তেনেকুৱা নহয়। আজি যদি কোনোবাই বিচাৰে, আপোনালোকক চিনি পায় বা আপোনালোকৰ লগত ভাল এটা টাৰ্মছ আছে, আপোনালোকক সেইখন তেওঁলোকে ইছ্যু কৰি দি দিব পাৰে। আদাৰ দেন ডেট, যদি কোনোবাই বিচাৰে, আজি যিসকলে কৈছে এই কথাখিনি, সেইখিনি লৈ কৈছোঁ, যদি ভাবে যে আপোনালোকৰ NOC কোনোবাই যদি আপোনাক ধৰি লওক নাজানে, চিনি নাপায়, বা তেওঁলোকক এডিশ্যনেলি কিছুমান ৰিপৰ্ট তেওঁলোকে বিচাৰিব পাৰে, যেনে ধৰি লওক আপোনালোকৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিং যে একো আপোনালোকৰ নাই, যে চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ কোনো DP চলি থকা নাই বা তেনেকুৱা ধৰণৰ, সেই DP আপোনালোকৰ নাথাকা চাৰ্টিফিকেট এখন লাগিব পাৰে। দ্বিতীয় কথা, কেতিয়াবা কিছুমানে ইণ্টেগ্ৰিটি চাৰ্টিফিকেট এখনো বিচাৰিব পাৰে, যদিও বা নালাগে, কিন্তু কিছুমানত বিচাৰিছে, কেইজনমানে মেছেজ দিছিলে। চ' কিছু সংখ্যক মানে ঠাইত তেওঁলোকে বিচাৰিব পাৰে। তৃতীয় কথা, আপোনালোকৰ কোনো ক্ৰিমিনেল ৰেকৰ্ড যে নাই, বা কোনো ধৰণৰ পেণ্ডিং ক্ৰিমিনেল কেছেছ যে নাই, কোৰ্ট ট্ৰায়েল চলি থকা নাই, তেনেকুৱা ধৰণৰ ক্ষেত্ৰৰ কাৰণে আপোনালোকৰ পুলিচ ক্লিয়াৰেঞ্চ, আপোনালোকৰ পুলিচ ৰিপৰ্ট লাগিব পাৰে, তেনেকুৱাও বিচাৰিছে কিছুমান ঠাইত। আৰু NOC এখন ইছ্যু কৰোঁতে চাওক, ন' অবজেকশ্যন যেতিয়া তেওঁলোকে দিব, এই বস্তুখিনি ডেফিনেটলি আপোনালোকৰ ক্লিয়াৰ থাকিব লাগিব। ভিজিলেঞ্চ হওক, আপোনালোকৰ ইণ্টেগ্ৰিটি হওক, আপোনালোকৰ DP হওক, আপোনালোকৰ ক্ৰিমিনেল, আপোনালোকৰ কিবা পেণ্ডিং আছে নেকি, ক'ৰবাত জুৰিছডিকশ্যনত আপোনালোকৰ কিবা পেণ্ডিং আছে নেকি, তেনেকুৱা ধৰণৰ বস্তুবিলাক ক্লিয়াৰ হ'লে আপোনালোকক তেওঁলোকে চাৰ্টিফাই কৰে NOC দিয়ে। চ' এইখিনি ৰিপৰ্ট কেতিয়াবা বিচাৰিব পাৰে, আৰু যদি বিচাৰিছে, এইখিনি ইমান
টান সমস্যা নহয় আপোনালোকৰ আজি NCRBৰ ছাইটৰ পৰাও আপোনালোকৰ নাম আপোনালোকে মাৰিলে আপোনালোকে জানে সেইবিলাকত আপোনালোকে পাই যাব যে আপোনালোকৰ কোনো কেছেছ পেণ্ডিং নাই তেনেকুৱা একো নাই তেনেকুৱা ধৰণৰ বস্তু এইবিলাক পুলিচ ৰিপৰ্ট যদি ক'ৰবাত লাগে বিচাৰি বহুতে বাৰু কৈছে বাৰু তোমাৰ বিচাৰিছে বুলি স্পেচিফিক ডিপাৰ্টমেণ্টকেইটাৰ নাম বাৰু ক'ব দিগদাৰ চ' যদি তেনেকুৱা বিচাৰিছে উলিয়াই লওক উলিয়াই পেলাই আপোনালোকে ছাবমিট কৰি NOC-খিনি আপোনালোকে লৈ লওক আৰু আপডেট কৰি লওক তেনেকুৱা সেইখিনিয়ে কথা চ' সেই বস্তুখিনিয়ে কিছুমানে কৈছে যে ইয়াত ইমান সহজে ওলাই গৈছে ইয়াত এনেকুৱা ধৰণৰ হেৰি কৰিছে চ' এইটো ভেৰি কৰে আপোনালোকৰ ডিপাৰ্টমেণ্ট টু ডিপাৰ্টমেণ্ট বা আপোনালোকৰ হেড অফ অথৰিটি মানে যোন আছে পাৰ্চন টু পাৰ্চন এই বস্তুবিলাক ভেৰি কৰিব পাৰে চ' যেনেকৈ আছে সেই হিচাপে কৰি পেলাই উলিয়াই ল'বলৈ চেষ্টা কৰিব ইমানেই আৰু থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'টো লগ পাম আশা কৰিছোঁ APSC আৰম্ভ হ'বই আৰু বিহুটো যোৱাৰ পিছতে এপ্লাই আৰম্ভ হ'ব চ' এপ্লাই কৰক পষ্ট বাঢ়িব লাগে অলপমান দ্বিতীয় কথা কৰিমগঞ্জৰ যিটো মণ্ডলৰ ৰিক্ৰুটমেণ্ট ওলাইছিলে সেইটো মষ্ট প্ৰবলি এডভাৰটাইজ আপোনালোকৰ কেঞ্চেল হ'ব যিহেতু এটা আহুৱাহপূৰ্ণ তেওঁলোকে ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া তেওঁলোকে দিছিলে ক'ৰ পৰা দিলে সেইটো ভগৱান জানে ত' সেইটো কেঞ্চেল হ'ব পাৰে তৃতীয় কথা আপোনালোকৰ নতুন মণ্ডলৰ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত আহিব আৰু বাকী ৰিজাল্ট APDCLৰো আহি আছে জুনিয়ৰ মেনেজাৰখিনিও আহিব এছিষ্টেণ্ট মেনেজাৰ যিখিনি আছিলে আৰু ত' সেইখিনিও আহিব ত' সিমানেই আৰু থেংক ইউ